ত্ৰিপুৰাত এতিয়া চৰকাৰী বিদ্যালয়ত তলা লগোৱাৰ আঁচনি ৰাজ্য চৰকাৰৰ এখনৰ পাছত আনখনকৈ তলা লগোৱা হৈছে চৰকাৰী বিদ্যালয়বোৰত বিগত 5টা বছৰত ত্ৰিপুৰাত বিজেপি চৰকাৰে বন্ধ কৰিছে 161খন বিদ্যালয় এতিয়া আৰু 188খন বিদ্যালয়ত তলা ওলোমাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ ইতিমধ্যে ৰাজ্য চৰকাৰে এই সম্পৰ্কত জাৰি কৰিছে বিদ্যালয় বন্ধৰ জাননী শিক্ষক আৰু শিক্ষাৰ্থীৰ অভাৱ দেখুৱাই ৰাজ্য চৰকাৰে বন্ধ কৰিব এই বিদ্যালয়সমূহ কেৱল পশ্চিম ত্ৰিপুৰা জিলাতে বন্ধ কৰা হ'ব 160খন বিদ্যালয় এই 160খন বিদ্যালয়ৰ শিক্ষাৰ্থী আছে 3307 গৰাকী এই বিদ্যালয়সমূহৰ 95খন বিদ্যালয়লৈ অহা যোৱাৰ কোনো পথৰ ব্যৱস্থা নাই এইবোৰ অজুহাত দেখুৱাই ৰাজ্যখনৰ শিক্ষা বিভাগে হেউটেকৈ জাৰি কৰিছে এইসমূহ বিদ্যালয় বন্ধৰ ঘোষণা এই বিদ্যালয়সমূহত অধ্যয়নৰত শিক্ষাৰ্থীসকলক আন বিদ্যালয়ত ভৰ্তিৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্য চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে ত্ৰিপুৰাৰ দল আৰু সংগঠন বুধবাৰে চৰকাৰে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই মুখ্যমন্ত্ৰী ডক্টৰ মানিক সাহাৰ বাসগৃহৰ ঘেৰাও কৰিলে বিভিন্ন দল আৰু সংগঠনে দলটোৱে শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে আগতলা পথ অৱৰোধ কৰি আৰক্ষীৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় NSY কৰ্মীসকলো NSYৰ লগতে চৰকাৰৰ হঠকাৰী সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী জনাইছে বাওঁপন্থী ছাত্ৰ সংগঠন SFI আৰু ত্ৰিপুৰা ছাত্ৰ সন্থাই চৰকাৰে বেচৰকাৰী প্ৰতিষ্ঠানক বৰপীয়া পাই দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সংগঠনকেইটাই এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিলে ত্ৰিপুৰা ছাত্ৰ সন্থাই